হয় বিবেকানন্দ বিদ্যা নিকেতনৰ 28তম আমাৰ এইবাৰ বাৰ্ষিক অধিৱেশন আৰু বাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন আজি আৰু অন্তিমটো দিনৰ আমাৰ প্ৰথমটো কাৰ্যসূচী ৰাতিপুৱা 5 বজাতে সমাপ্ত হৈছে এইটো হৈছিল আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰায় 11 বজাত আমি মুকলি অধিৱেশনখন আয়োজন কৰিছোঁ আৰু ইয়াত সভাপতিৰ আসনত আছে আমাৰ অজয় দাস স্থায়ী সভাপতি আমাৰ বিবেকানন্দ বিদ্যা নিকেতনৰ তেখেতৰ মানে সভাপতিত্বত আমাৰ বৰ্তমান আমাৰ সভাখন চলি আছে আৰু আজিৰ সভাত আমাৰ সিদ্ধান্ত লোৱা হৈছে যে অহা বছৰ আমাৰ ৰূপালী জয়ন্তী আয়োজন কৰা হ'ব ইমানখিনি আজি আমাৰ মুখ্য অতিথি আছে ডক্টৰ নৱনীতা কলিতা সহযোগী মুৰব্বী অধ্যাপক অসমীয়া বিভাগ নিৰ্মহালয় কলেজ পাটাজাৰকুছি আৰু আমন্ত্ৰিত অতিথি শ্ৰীযুত পুলেন গোস্বামীদেৱ অৱসৰপ্ৰাপ্ত প্ৰবক্তা কমলানগৰ হায়াৰ ছেকেণ্ডাৰী স্কুল চংটে মিজোৰাম। নমস্কাৰ মই বিবেকানন্দ বিদ্যা নিকেতন বৰমাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা মোৰ নাম শ্ৰী জয়শ্ৰী কোঁৱৰ এইবাৰ আমাৰ বিবেকানন্দ বিদ্যা নিকেতন বৰমাৰ 28তম বাৰ্ষিক অধিৱেশনত প্ৰথম দিনাৰ পৰা আজি অন্তিম দিনলৈকে আচাৰ্যসকলে কাৰ্যসূচীবোৰ চলাই নিয়াত আমাক সম্পূৰ্ণ সহযোগিতা জনাইছে আৰু মোকো বহুত বেছি সহায় কৰিছে আৰু অহা বছৰ এই একেখিনি সময়তে আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব।